এগৰাকী মাক হিচাপে বা এগৰাকী হাউচৱাইফ হিচাপে আমি ইমানেই ব্যস্ততাত পৰি যাওঁ য'ত নেকি নিজক যত্ন ল'বলৈ বা নিজৰ শৰীৰৰ কথা অকণমান ভাবিবলৈ আমি একদমেই ক'ৰবাত পাহৰি গৈছোঁ বা পাহৰি পেলাইছোঁ। আমি প্ৰায়ভাগ মহিলাই ভাবোঁ যে আমি মাক হৈ যোৱাৰ পাছত ইমানবোৰ মেনেজ কৰিবলগীয়া হৈছে বা ইমানবোৰ সময়ৰ অভাৱ, যিহেতু ইমানবোৰ ৰেছপনচিবিলিটিৰ মাজত বা ইমান বিজি চিডিউলৰ মাজতো আমি কেনেকৈনো নিজক সময়কণ ওলাম বুলি। কিন্তু এই বিজি চিডিউলৰ মাজতো যে নিজক এটা চেলেঞ্জ দি পেলাই নিজৰ কাৰণে অকণমান হ'লেও সময়কণ ওলাই পেলাই নিজকে অকণমান ছেল্ফ কেয়াৰ কৰি চাবচোন, তেতিয়া নিজৰ ইমান এটা ডিফাৰেণ্ট ফিল এটা আহিব লাইফত। চ' গতিকে মইনো এই ছামাৰ টাইমত কেনেকৈ নিজৰ ছেল্ফ কেয়াৰ ৰুটিন ফ'ল' কৰিছোঁ সেইটোকে এই ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে কমেণ্ট এটা কৰি দিব। যিহেতু মোৰ ছোৱালীজনীও সৰু হৈ আছে, সেইকাৰণে তাই উঠাৰ আগতে মই মৰ্ণিং ৰুটিন, যিটো নেকি মোৰ ডিটক্স ৱাটাৰ আৰু য়োগা কৰাটো, সেই দুটা কামটো মই তাই উঠাৰ আগতে কৰি লওঁ। তাই উঠাৰ পাছতে তাইকে সময় দিবলগীয়া হয়, নিজৰ কাৰণে সময় অকণমানো ওলাব নোৱাৰোঁ তাই উঠাৰ পাছতেই। সেইটো কাৰণে মই গোটেইবিলাক তাই উঠাৰ আগতে কৰি লওঁ। তাৰপাছতে কুহুমীয়া এগিলাচ পানী খাওঁ আগতীয়াকৈ, আৰু লগতে লেমন হানি ৱাটাৰ, সেইটো আধা গ্লাছ খাই দিওঁ কুহুমীয়া পানীত মিক্স কৰি পেলাই। সেইটো খাই পেলাই আকৌ অকণমান খোজকাঢ়ি পেলাই মই ছাদৰ ওপৰত যাওঁ য়োগা কৰিবলৈ। আৰু এই মৰ্ণিং ৰুটিনটো আপোনালোকে কৰি চাব, সোনকালে উঠি মেলি য়োগা কৰিব, তেতিয়া এদিনতে প্ৰমাণ নাপাব, আপুনি কমচে কম এমাহ 2 মাহ কৰি চাওক, তাৰপিছত এটা অভ্যাস হৈ যাব আপোনাৰ লাইফষ্টাইলত, এইটো এটা এড হৈ যাব যিহেতু। আৰু আপোনাৰ মাইণ্ডটো আৰু মনৰ যিখিনি আপোনাৰ ডিপ্ৰেশ্যন, ফ্ৰাষ্ট্ৰেশ্যন সকলোবিলাক গুচি যাব। আপুনি জাষ্ট ট্ৰাই কৰি চাওক। লেমন হানি ৱাটাৰ যদি শ্বুট নকৰে তেন্তে জিৰা ৱাটাৰো খাব পাৰে। মই ইয়াত জিৰা আজৱাইন ৱাটাৰো কেতিয়াবা খাওঁ, ৰাতি তিয়াই থৈ পেলাই তাৰপিছত সেইটো বইল কৰি পেলাই মই সেনেকৈ লাহে লাহে চিপ বাই চিপ খাই থাকোঁ। তাৰপিছত মৰ্ণিঙত সেইটো ডাইজেশ্যনৰ কাৰণে বহুত বেছি ভাল। আৰু বয়স বঢ়াৰ লগে লগে আমাৰ ডাইজেশ্যন চিষ্টেমটো উইক হৈ যায় আৰু বহুত বেছি প্ৰব্লেম দিয়ে আমাৰ শৰীৰত যিহেতু। চ' সেইটো কাৰণে এই আজৱাইন জিৰা ৱাটাৰ, এই পানীটো খালে মানে বহুত বেছি আপোনাৰ কাৰণে ইজি হৈ যায় ডাইজেশ্যনৰ কাৰণে। চ' এইটো খাব পাৰে আপুনি। তাৰপাছতে মই য়োগা কৰি চাওঁ ছাদৰ ওপৰত গৈ পেলাই। কেতিয়াবা সেইটো সময় অকণ নাপাওঁ, কিন্তু আমি কি কৰোঁ, এই সময় নোহোৱা টাইমতো আমি কেনেকৈ মেনেজ কৰিব পাৰোঁ, সেইটো এটা নিজৰ এটা চেলেঞ্জ হৈ যায়। চ' নিজকে চেলেঞ্জ এটা দি পেলাই আপুনি জাষ্ট ট্ৰাই কৰি চাওক, আপোনাৰ লাইফটো চেঞ্জ হৈ যাব। সঁচাকৈ কৈছোঁ, এয়া আপুনি ট্ৰাই কৰি চাবচোন। যেতিয়াৰ পৰাই মই ট্ৰাই কৰিছোঁ তেতিয়াৰ পৰাই মানে মোৰ লাইফটো বহুত বেছি চেলেঞ্জ হৈ থাকিলে। আৰু সোনকালে উঠাটো এটা বহুত ভাল অভ্যাস হয় সকলোৰে কাৰণে। আৰু সৰু সৰু ল'ৰা ছোৱালীৰ যোনবিলাক মাক হয়, যিবিলাক মাক হয়, তেওঁলোকে ভালকৈ বুজি পায় যে সময় কেনেকৈ আমি সময়ৰ অভাৱ, যিহেতু ল'ৰা ছোৱালী থাকিলে মানে বহুত বেছি প্ৰব্লেম হৈ যায় এইবিলাক মেনেজ কৰিবলৈ। গতিকে আমি নিজেই সময়কণ কোন ফালৰ পৰা কেনেকৈ মিলাম সেইটো নিজেই মেনেজ কৰিব লাগিব। এক্সাৰচাইজ ধুনীয়াকৈ কৰি আছিলোঁ, আমাৰ পোৱালীজনী সাৰ পাই গ'ল। চ' আপোনালোকে দেখিছেই, মই য়োগা কৰি থাকোঁতে তাই সাৰ পাই গ'ল আৰু ইমান বেছি কান্দি আছিলে, যিহেতু মোৰ মায়ে মৰ্ণিং ৱাকৰ কাৰণে গুচি যায় আৰু ঘৰত তাইক ল'বলগীয়া কোনো নাথাকে। সেইটো কাৰণে মই নিজেই লৈ আহিলোঁ তাইক মই য়োগা কৰি থকা জেগাত, আৰু তাই ইমান বেছি আমনি কৰি আছিলে। উপায় নাই আৰু এনেকৈয়ে মেনেজ কৰিবলগীয়া হৈছে আমাৰ লাইফটো। আৰু মৰ্ণিং ৰিচুৱেলছ এটা মই ফ'ল' কৰিছোঁ গাঁৱত অহাৰ পৰা, সেইটো হৈছে আমি জুইশালত যিহেতু ৰন্ধা বঢ়া কৰোঁ, চ' সেয়াৰ পৰা এঙাৰ ওলাই পেলাই সেইটো পাউডাৰ কৰি মেলি মই তাৰ পৰা টুথব্ৰাছ কৰোঁ। সেইটো কাৰণে বহুত বেছি উপকাৰীও হৈছে মোৰ লগতে। আৰু ৰাতি ভিজাই থোৱা আলমণ্ড আৰু ৱালনাট, সেইটো মই খাওঁ ব্ৰাছ কৰাৰ পাছতেই, পানীৰ লগতে খাওঁ, কুহুমীয়া পানীৰ লগত। নহ'লে কেতিয়াবা কফি খাওঁ, ব্লেক কফি, নহ'লে গ্ৰীণ টি খাওঁ, যিটো মন যায় তেনেকৈ। আৰু সদায় চেঞ্জ হৈ থাকে মোৰ, সদায় একেটা ৰুটিনক ফ'ল' কৰি মোক ভাল নালাগে, সেইটো কাৰণে কেতিয়াবা চেঞ্জ কৰি দিওঁ। তাৰপাছতে অকণমান খোজকাঢ়ি মেলি অকণমান এক্টিভ কৰি দিওঁ আৰু নিজৰ ডে'টো ষ্টাৰ্ট কৰিবৰ কাৰণে। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত লৈছিলোঁ মই ড'চা উইথ চামান্দি, যিটো নেকি ককনাটৰ পৰা বনাই কিবা এটা চাটনি হয়। তাৰপিছত চব্জিও আছিলে, কিন্তু চব্জি মই ল'বলৈ মন নাছিলে সেইকাৰণে নাখালোঁ। গাখীৰ চাহ লগত খাইছোঁ, আৰু ডক্টৰে মোক মানা কৰিছিলে গাখীৰ চাহটো একদম বেয়া, গেছৰ কাৰণে মোক নাখাবলৈ কৈছিলে, কিন্তু মই বহুতেই কমাই দিছোঁ বাৰু, লাহে লাহে এৰিও দিম। তাৰপাছত ড'চা যদি আপোনালোকে খাব মন নাযায় তেন্তে আমাৰ থলুৱা ব্ৰেকফাষ্টটো আছে, যিটো নেকি চিৰা, দৈ, গুড়, এনেকৈও মই কেতিয়াবা খাওঁ, কল চল লৈ পেলাই। কেতিয়াবা মই ফ্ৰুটছেদি আৰম্ভ কৰোঁ দিনটো। এনেকৈ আপোনালোকে যিটো মন যায় তেনেকৈ খাব পাৰে। আৰু এয়া চাওকচোন মই কিমান ধুনীয়াকৈ এনজয় কৰি আছোঁ চিৰা, দৈ আৰু গুড়। ফেচ ক্লিন আপৰ কাৰণে আমাক লাগিব বেচন, কেঁচা গাখীৰ লাগিব, দহি লাগিব আৰু হানি লাগিব। তাৰপাছতে লাগিব আমাক কফি পাউডাৰ, তাৰপিছতে হালধি গুড়ি
আৰু চাউলৰ গুড়ি এইখিনি আমি লৈ ল'লেই হৈ গ'ল। আৰু ষ্টেপ বাই ষ্টেপ কৈ আছোঁ। প্ৰথম ষ্টেপত ল'ব লাগিব আমি কেঁচা গাখীৰ, তাতে কটন লৈ পেলাই নিজৰ মুখখন চাফা কৰি ল'ব। কেঁচা গাখীৰতকৈ ভাল মানে বেষ্ট ক্লিনজাৰ নাই বুলি ভাবোঁ মোৰ মতে, আৰু মই বহুত বছৰৰ পৰা ইউজ কৰি আছোঁ কেঁচা গাখীৰ। এইটো চবচে বেষ্ট ক্লিন কৰে আপোনাৰ ফেচ। চ' আপুনি চাব পাৰে, আপুনি যেতিয়া ইউজ কৰিব তেতিয়া গম পাব যিমান বজাৰৰ ক্লিনজাৰ পায় তাতকৈ বহুত গুণে এইটো ভাল। সেইটো কাৰণে মই কেঁচা গাখীৰ লৈছোঁ। কেঁচা গাখীৰৰ পৰা গোটেই ডিঙি চিঙি সকলোবিলাক চাফা তাফা কৰাৰ পাছতে আমি ফেচ স্ক্ৰাব কৰিম। চ' মুখখন ধোওঁতে কুহুমীয়া পানী ইউজ কৰিব। ফেচ স্ক্ৰাবৰ কাৰণে লৈছোঁ কফি পাউডাৰ, চাউলৰ গুড়ি, মৌজোল আৰু গাখীৰ অকণমান দিছোঁ। তাতে সকলোবিলাক মিক্স কৰি পেলাই মই 5 মিনিটৰ কাৰণে ধুনীয়াকৈ স্ক্ৰাব কৰি ল'ম, ডিঙিৰ পৰা আৰম্ভ কৰি পেলাই গোটেই মুখত। আৰু মোক চাই পেলাই মাও আহি গৈছে, কিনো কৰিছা, ময়ো অকণমান লগাই চাওঁ বুলি। চ' এইখিনি স্ক্ৰাব কৰাৰ পাছতে কুহুমীয়া পানীৰ পৰা মুখখন ধুই দিলোঁ। মুখখন ধোৱাৰ পাছতে আকৌ আমি লগাম ফেচ মাস্ক, য'ত নেকি ইনগ্ৰিডিয়েণ্টছ লাগিব বেচন। আপুনি নিজৰ কোৱাণ্টিটি হিচাপে লৈ ল'ব, মই ইয়াত কোৱাণ্টিটি মেনশ্যন কৰি দিয়া নাই বাৰু। আৰু ইয়াত বেচন লাগিব, দহি লাগিব, হালধি গুড়ি দিব। তাৰপিছত গোটেইখিনি মিক্স কৰি দিব। যদি এল'ভেৰা আছে এল'ভেৰাও দিব পাৰে, কিন্তু মই ইয়াত হানি দিছোঁ যেতিয়া সেইটো কাৰণে এল'ভেৰা দিয়া নাই। আৰু এইখিনি 3টা ইনগ্ৰিডিয়েণ্টছ মিক্স কৰি পেলাই মুখত লগাই ল'ব। মুখত মোক দেখি পেলাই মায়ে লগাইছে এইফালে, চবেই ধুনীয়া হ'ব বোলে পুৰা। অকণমান কলা দাগকেইটা গুচাব নেকি? মাৰ বোলে গালত কলা কলা দাগ হৈছে, মোক দেখি পেলাই দৌৰি আহি গৈছে, কি লগাইছে বোলে। লগাই লওঁচোন ময়ো বোলে, ধুনীয়া হৈ যাওঁ তোমালোকৰ নিচিনা কৈছে। মই বোলো এবাৰ দুবাৰ লগালেনো ক'তনো ধুনীয়া হ'ব, বুঢ়ী হ'বলৈ মন নাই। ধুনীয়াকৈ মেইনটেইন কৰিব লাগিব সকলোবিলাক। ইণ্টাৰনেলৰ পৰাও ক্লিন হ'ব লাগিব, এক্সটাৰ্নেলৰ পৰাও ক্লিন হ'ব লাগিব বুলি মই কৈছোঁ। যে এইখিনি লগাই থাকিলেই যে ধুনীয়া নহয়। ইণ্টাৰনেল মানে কি, ভিতৰৰ পৰা ক্লিন কৰিব লাগিব ফাৰ্ষ্টতে, তাৰপিছত ইয়াতে নিজে গ্ল' আহি যাব। আপোনালোকে ফেচ ৱাছ এইটো ইউজ কৰিব পাৰে, আৰু এইফালে ক্লিনজাৰ আছে, এইকেইটাও ইউজ কৰিব পাৰে যদি ইউজ কৰিব পাৰে। যদি ঘৰুৱা ইনগ্ৰিডিয়েণ্ট নাথাকে এইবিলাকো ভাল ভাল প্ৰডাক্ট ইউজ কৰিব পাৰে। এনেকৈ স্ক্ৰাবাৰ হৈ গ'ল, ফেচ ৱাছ হৈ গ'ল। চ' হোমমেড ইনগ্ৰিডিয়েণ্টছটো চবতকৈ বেষ্ট হয় মোৰ মতে। চ' এইখিনি লগাই পেলাই 15 to 20 মিনিটছ থৈ দিব, যেতিয়ালৈকে শুকাই যায় তেতিয়া ধুই ল'ব পাৰি। আৰু শেষত ঠাণ্ডা পানীৰে মুখখন ধুই ল'লোঁ। মুখখন ধোৱাৰ পাছতে এপ্লাই কৰিলোঁ টনাৰ পাছত মইশ্চাৰাইজাৰ এপ্লাই কৰিলোঁ, মইশ্চাৰাইজাৰৰ পাছত ছানস্ক্ৰীণ এপ্লাই কৰিছোঁ। এই 3টা ষ্টেপটো মোৰ মাষ্ট হয়, ডেইলি বেচিছত মই কৰোঁ আৰু ডেইলি সদায়ে কৰোঁ। আৰু যিটো নেকি মাষ্ট ইম্পৰ্টেণ্ট বুলি কৈছোঁ সেইটো হৈছে ছানস্ক্ৰীণ। আৰু ছানস্ক্ৰীণটো ভিতৰত থাকক বা বাহিৰত থাকক আপুনি এপ্লাই কৰি থৈ দিব মুখত, আৰু কাৰণ এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। সেইটো কাৰণে মই এইটো ক্ষেত্ৰত বেছি কম্প্ৰমাইজ নকৰোঁ। সেইটো কাৰণে বহুত বেছি ছানস্ক্ৰীণ অৰ্ডাৰ কৰি থৈ দিওঁ, এটা শেষ নোহোৱাৰ আগতে এটা লৈ থৈ দিওঁ, যিহেতু মোক ডেইলি লাগেই। চ' এয়া চাব পাৰে, নতুন এইটো অ'পেন কৰাই নাই যিহেতু। তাৰ পাছতে মই লগালগ লিপ বাম লগাই লওঁ। লিপ বাম লগাই লোৱাৰ পাছতেই মোৰ এয়া স্কিন কেয়াৰ মোৰ শেষ হৈ গ'ল। ইমানেই মোৰ স্কিন কেয়াৰ। তাৰপাছত বাহিৰত গ'লে মানে মেকআপ চেকআপ কিবা কিবি কৰি লওঁ, কিন্তু ঘৰত থাকোঁতেই মোৰ স্কিন কেয়াৰ ইমানেই। আণ্ডাৰ আৰ্মছ ক্লিনৰ কাৰণে লাগিব কেঁচা গাখীৰ, বেকিং ছ'ডা, এল'ভেৰা জেল, কলগেট লাগিব, নাৰিকল তেল লাগিব, নেমু লৈ ল'ব, তাৰপাছতে কটন বছ লৈ ল'ব, আৰু লগতে ৰেজাৰ এটা লৈ ল'ব। প্ৰথমতে গাখীৰ দি পেলাই কটনৰ পৰা ক্লিন কৰি ল'ব নিজৰ আণ্ডাৰ আৰ্মছটো। তাৰপাছতে এল'ভেৰা জেল দি মই মাছাজ কৰি ল'ম। কেঁচা গাখীৰেদি ক্লিন আপ কৰাৰ পাছতেই ধুনীয়াকৈ আপুনি এল'ভেৰা জেল দি ধুনীয়াকৈ 5 মিনিটলৈকে মাছাজ কৰি ল'ব, যাতে স্কিনটো অকণমান ছফ্ট হৈ যায়। এল'ভেৰা জেলটো লগালে ৰেজাৰ কৰিবলৈ ইজি হৈ যায়, য'ত নেকি আনৱান্টেড হেয়াৰ থাকে, যিটো নেকি অলাগতিয়াল চুলি ওলাই থাকে কিছুমান। চ' সেইটো ৰিমুভ কৰাৰ পাছতেই আমি স্ক্ৰাব কৰিম। চ' গতিকে ৰেজাৰ কৰাৰ আগতে কমচে কম আপুনি অকণমান হ'লেও মাছাজ কৰি ল'ব। কুহুমীয়া পানীৰ পৰা ধুই পেলাই ধুনীয়াকৈ এল'ভেৰা জেল লগাই ল'ব, তাৰপাছতেই ৰেজাৰ কৰিব। তাৰপাছতেই ৰেজাৰ কৰাৰ পাছতেই নাৰিকল তেলৰ পৰা 5 to 10 মিনিটছলৈকে ইফালে সিফালে কৰি পেলাই ধুনীয়াকৈ মাছাজ কৰি ল'ব। মাছাজ কৰাৰ পাছত 10 মিনিট বা 5 মিনিট, যদি কম সময় থাকে তেন্তে 5 মিনিটছ, যদি টাইম থাকে তেন্তে 10 মিনিটলৈকে মাছাজ কৰিব। মাছাজ কৰাৰ পাছতে কুহুমীয়া পানী ল'ব, কুহুমীয়া পানীত কটন ডুবাই পেলাই ধুনীয়াকৈ ধুই ল'ব বা মুচি ল'ব। তাৰপাছতে এটা বউলত লৈ ল'ব বেকিং ছ'ডা
হাফ চামুচ লৈছোঁ। তাৰ পাছতে মই কলগেট লৈছোঁ। এইটো স্কিন ব্ৰাইটনিঙৰ কাৰণেও অকণমান হেল্প হয়। তাৰ পাছতে নেমু চেপি দিছোঁ ইয়াতেই। তাৰ পাছত সৰু ব্ৰাছ এটা লৈ পেলাই, আপুনি হাৰ্ড ব্ৰাছ নল'ব য'ত নেকি আপুনি স্কিনৰ কাৰণে হাৰ্মফুল হ'ব পাৰে। চ' মই এই মোৰ ছোৱালীজনীৰ টুথব্ৰাছ আছিলে আগতে ইউজ কৰা, পুৰণা হৈ গ'ল। চ' ইহঁতৰ বেবী টুথব্ৰাছবিলাক বহুত বেছি ছফ্ট থাকে, যিহেতু স্কিনৰ কাৰণে ভালেই হয়। আমাৰ টুথব্ৰাছবিলাক অকণমান স্কিন হাৰ্ম হ'ব পাৰে, সেইটো কাৰণে মই ৰিকমেণ্ড কৰিছোঁ সৰু ল'ৰা ছোৱালীৰ যিটো টুথব্ৰাছ থাকে সেইটোৰ পৰাই আপোনালোকে ব্ৰাছ কৰিব। এইটোক লৈ পেলাই মানে অলপ টাইম 5 মিনিটছ এনেকৈ মাছাজ কৰি ল'ব। তাৰ পাছত আপোনালোকে ধুনীয়া কুহুম পানীত কটন বা টাৱেল লৈ পেলাই ধুনীয়াকৈ মুচি ল'ব নিজৰ আণ্ডাৰআৰ্মছটো। তাৰ পাছত মন পচন্দৰ আপোনাৰ ডিঅ'ড্ৰেণ্ট বা যিটো ৰোল অন থাকে সেইটো লগাই ল'ব। তাৰ পাছতে চাব আপোনাৰ স্কিন, যিটো আণ্ডাৰআৰ্মছৰ স্কিন হয় সেইটো বহুত ধুনীয়া গোন্ধাইছে আৰু বহুত ফ্ৰেছ লাগিব আপুনি নিজকেই। যিটো চুৱেট আহি থাকে সেইটো নাইকিয়া হৈ যাব আৰু স্কিনটো অকণমান হ'লেও আপুনি ব্ৰাইট দেখি পাব। নিশ্চয় ট্ৰাই কৰিব। ফুড হাইজিনৰ কাৰণে মই লৈছোঁ কুহুমীয়া পানী বা গৰম পানী ল'ব পাৰে। গৰম পানী নিজৰ ভৰি যিমান গৰম মানে ডুবাই থ'ব পাৰে সেই অনুমান মতে আপুনি নিজে গৰম পানী লৈ ল'ব। তাৰ পাছতে বেবী চেম্পু দি দিছোঁ। বেবী চেম্পুৰ লগতে কাজি নেমু অকণমান ৰস চেপি দিছোঁ, তাৰ লগতে সানি দিছোঁ। গোটেইখিনি মিক্স কৰি পেলাই মই এনেই দেখিবলৈ ভাল লাগিবৰ কাৰণে গোলাপৰ কলি কিছুমান দি দিছোঁ আৰু তাৰ পাছতে মই 10 মিনিটৰ পৰা লৈ আধা ঘণ্টালৈও ডুবাই ৰাখিব পাৰে নিজৰ ভৰিখন, বা যদি সময় নাথাকে 10 to 20 মিনিটলৈকে থ'ব পাৰে। তাৰপাছতে ভৰিখন যেতিয়া ছফ্ট হৈ যাব তেতিয়া নেমু অকণমান ঘঁহি দিব পিছফালে বা নখত যিমানখিনি হেৰি লাগি থাকে, লেতেৰা লাগি থাকে গোটেইবিলাক আঁতৰি যাব। তাৰপাছতে আমি স্ক্ৰাব কৰিম। মুচি পেলাই স্ক্ৰাবৰ কাৰণে লৈছোঁ কফি পাউডাৰ আৰু চেনি পাউডাৰ। চেনি মই অকণমান লৈ পেলাই মিক্সিত পাউডাৰ পিচি পেলি হানি দি দিছোঁ। গোটেইখিনি মিক্স কৰি পেলাই মই স্ক্ৰাব কৰি লৈছোঁ ভৰিত। তাৰপাছতে এইখিনি একচুৱেলি প্ৰেডিকিয়ৰ নহয়, যিটো প্ৰেডিকিয়ৰ প্ৰচেছ থাকে সেইটো ষ্টেপ বাই ষ্টেপ বহুত বেছি থাকে, যিহেতু মই এইখিনি কৰিবলৈ সময় নাই। চ' মই মাজে সময়ে এনেকৈয়ে মই ফুড হাইজিন কৰি ৰাখোঁ, যিটো সময়ৰ অভাৱ সেইটো কাৰণে মই এনেকৈ কৰোঁ। তাৰপাছতে মুচি পেলাই নৰ্মেল ৱাটাৰে লৈ ল'ব। নৰ্মেল ৱাটাৰ লৈ পেলাই তাৰপাছতে ভৰিখন ভালকৈ চাফা কৰি নিজৰ মন পচন্দৰ বডি লোচন লগাই ল'লেই হ'ল। তাৰপাছতে মন পচন্দৰ নেইল পলিচ লগাই ল'ব। আফটাৰ বেবী মানে বেবী হোৱাৰ পাছত আমাৰ চুলিৰ প্ৰব্লেম কি যে হয় মানে আপোনালোকক ক'বলগীয়া কথাই নহয়, যিহেতু আমি মাকবিলাকে বুজি পাওঁ আমাৰ মাকবিলাকৰ কিমান চুলিৰ সমস্যা হৈ যায় সেইখিনি আমিহে বুজি পাওঁ। আগৰ যিটো চুলি সৰা সেইটো নৰ্মেল আছিলে, কিন্তু আফটাৰ বেবী যিটো চুলি সৰে সেইটো ভয়ানক দৃশ্য হৈ যায়। চ' সেইটো দেখি পেলাই মোক বহুত বেছি ভয় সোমাই গৈছিলে আৰু তেতিয়াৰ পৰাই মই চুলিৰ মানে হেয়াৰ কেয়াৰ কৰিবলৈ যত্ন ল'বলৈ অকণমান চেষ্টা কৰিছিলোঁ। মাজে সময় নাথাকিলেও যেতিয়াই সময় পাওঁ এনেকৈ মই কৰোঁ। প্ৰথমতে আপোনালোকে ল'ব জবা ফুল, কিন্তু মই আজি লোৱা নাই, জবা পাতহে ল'লোঁ। উপায় নাই, কাৰণ মোৰ জবা ফুলত চাইছিলোঁ জবা 2 পাহ নে 3 পাহে ফুলি আছিলে, ছিঙিবলৈ বেয়া লাগিছিলে। বহুত বেছি থাকিলে ছিঙিও ভাল লাগে, কিন্তু মই পাতকে ইউজ কৰিলোঁ আৰু। কিন্তু প্ৰথম ষ্টেপটো হৈছে নাৰিকল তেল, মানে হেয়াৰ অইলিংটো মাষ্ট হয় প্ৰথম চুলি ধোৱাৰ আগতে। হেয়াৰ অইলিঙৰ কাৰণে ল'ব কক'নাট অইল, এল'ভেৰা, তাৰপাছতে ল'ব নেমুৰ ৰস। নেমুৰ ৰসটো আপোনালোকে নল'লেও হ'ব, কিন্তু মোৰ মানে বহুত বেছি ডেণ্ড্ৰফ হৈ গৈছিলে, সেইটো কাৰণে মই নেমুৰ ৰসটো অকণমান চেপি দিছোঁ। গোটেইখিনি মিক্স কৰি পেলাই অকণমান মই বহুত টাইমৰলৈকে মাছাজ কৰিলোঁ ধুনীয়াকৈ। তাৰপাছতে আধা ঘণ্টা থৈ পেলাই মই চুলি ধুলোঁ। চুলি ধোৱাৰ পাছতেই মই হেয়াৰ মাস্কখিনি লগাই লৈছোঁ। হেয়াৰ মাস্কখিনি চাইছে আপোনালোকে মই কি লৈছোঁ। দহি লৈছোঁ, জবাৰ পাত লৈছোঁ। ফুল ল'লে বেছি ভাল, জবা ফুল, কিন্তু মই পাত লৈছোঁ। পাত আৰু দহি, তাৰপাছত সানি দিছোঁ। তাৰপাছতে আপুনি যেতিয়া হেয়াৰ অইলিংটো কৰিলে, হেয়াৰ অইলিঙৰ পাছতে আপুনি যিকোনো চেম্পুৰ পৰা ধুই ল'ব ধুনীয়াকৈ। কণ্ডিশ্যনাৰ ইউজ নকৰিব। এইটো মাস্কটোৱে আপোনাক কণ্ডিশ্যনাৰ হিচাপে ইউজ হৈ যাব। চ' চুলিখিনি ধুনীয়াকৈ ধোৱাৰ পাছতে অকণমান মুচি পেলাই মই ইয়াতে হেয়াৰ মাস্ক লগাবলৈ আৰম্ভ কৰি দিছোঁ। চাওকচোন চকুৱে লাগি গৈছে। আৰু মাজে সময়ে এনেকৈ সময় মিলাই পেলাই কৰি লওঁ আৰু। উপায় নাই, আমি মাকবোৰতো একদমেই সময় নাথাকে। যিবিলাক মাক যিটো সৰু ল'ৰা ছোৱালীৰ মাক হয় তেওঁলোকৰতো একদমেই সময় নাথাকে। মোৰ গতিয়ে হৈ আছে চাগে, কাৰণ তাহাঁতি কিমান দিগদাৰ কৰে বা আমনি কৰে আমিহে বুজি পাওঁ। সেইটো কাৰণে সময় মিলাই পেলাই আমি নিজক কেয়াৰ কৰিবলৈ ষ্টাৰ্ট কৰি দিছোঁ আৰু এনেকৈ। আৰু চাব পাৰে চুলিখিনি কিমান বেছি স্মুথ হৈ যায়। এবাৰ লগালেই যে প্ৰমাণ হ'ব সেইটো নহয়, কিন্তু মাজে সময়ে সপ্তাহত এবাৰ হ'লেও যদি আপুনি এইটো কেয়াৰ কৰে তেতিয়া আপোনাৰ ডেণ্ড্ৰফ বা চুলিৰ যিটো স্মুথনেছ আহি যাব, মানে বহুত বেছি। মোৰ ইমান ৰাফ হেয়াৰ হৈ গৈছিলে মাজতে,
তাৰপাছতে মই এতিয়া ইউজ কৰা হ'ল কেইবাদিনো এইটো তেতিয়াৰ পৰাই মই প্ৰমাণ পাইছোঁ এনেকৈ চাওকচোন কিমান ধুনীয়া স্মুথ হৈ গৈছে মোৰ চুলিখিনি এই গোটেইবোৰ প্ৰচেছ যে আপোনালোকে দেখিছে এইটো জাষ্ট এটা বাহিৰৰ পৰাহে ক্লিন আপ হৈছে যিটো নেকি আমি ভিতৰৰ ইণ্টাৰনেল ক্লিনিঙৰ ওপৰতো ধ্যান দিবলগীয়া কথা এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় হয় যিটো নেকি ইণ্টাৰনেল ক্লিনিং মানে অভাৰঅল আমাৰ লাইফষ্টাইলটো চেঞ্জ কৰা যিটো নেকি হেল্ডি লাইফষ্টাইল হৈ গ'ল খোৱা বোৱা আপুনি ধ্যান দিব পানীৰ ইনটেকটো বঢ়াব পানী অধিক মাত্ৰা পানী খোৱাটো বেয়া অধিক কম খোৱাটো বেয়া যিটো নেকি এটা লিমিটত পানী খাব তাৰপাছতে অভাৰ ইটিং নকৰিব তাৰপাছত ডিনাৰটো জল্দি কৰি ল'ব অতি সোনকালে কৰি ল'ব মানে বেলি ডুব যোৱাৰ আগতে যদি আপুনি ডিনাৰ কৰে তেন্তে আপোনাৰ শৰীৰৰ কাৰণে অভাৰঅল শৰীৰৰ কাৰণে বহুত বেছি ভাল যেতিয়া আমি ইণ্টাৰনেল ক্লিনিং কৰোঁ তেতিয়া অট'মেটিক আমাৰ স্কিন গ্ল' হয় হেয়াৰ ফল কমি যায় অভাৰঅল হেল্থৰ কাৰণে বহুত বেছি নিজে প্ৰমাণ পায় শ্ল' প্ৰচেছ হয় বস্তুটো কিন্তু প্ৰমাণ অভিয়াছলি পাব চ' আজি মই দুপৰীয়া আহাৰৰ কাৰণে লৈছোঁ ৰাজমাহ কাৰী বনাইছিলোঁ ভাতৰ লগত খাম তাৰপিছত চালাড ঢেৰ লৈছোঁ কাৰণ ছামাৰ ছিজনত চালাড খোৱাটো বহুত বেছি ভাল আৰু মোৰ চাউথ ইণ্ডিয়ান শাহুমাই মই যেতিয়াই কেৰেলাত থাকিছিলোঁ তেতিয়া লাঞ্চত তাহাঁতি বহুত দহি ইউজ কৰে দৈ খোৱাটো বহুত বেছি ভাল যিহেতু ছামাৰ ছিজনত আৰু এইটো এটা কুলিং প্ৰপাৰ্টিজ হয় আমাৰ হেল্থৰ কাৰণে এইটো খোৱাটো বহুত বেছি জৰুৰী হয় আপুনি চাঞ্চ বনাই পেলাইও খাব পাৰে বা লচ্চি বনাই পেলাইও খাব পাৰে নিজৰ ইচ্ছা মই এনেদৰেই খাওঁ তাতো যেনেকৈ দিছিলোঁ তাৰপাছতে আইচ কিউব দুটা দি দিছোঁ যাত নেকি অকণমান ঠাণ্ডা অনুভৱ হয় খাওঁতে তাৰপাছতে যিহেতু মই গাঁৱত আছোঁ আৰু গাঁৱৰ এটা ভাইবছ লৈ লৈছোঁ যিটো চাংঘৰত বহি পেলাই তলত বহি পেলাই ধুনীয়াকৈ খাইছোঁ কিমান ইণ্টাৰেষ্টিং দি খাইছোঁ আপোনালোকে ভিডিঅ'ত দেখি পাইছেই চাগে আপোনালোকে ভালদৰে দুপৰীয়া লাঞ্চ খোৱাৰ পাছতে মই অকণমান দেৰি নেপ লৈ লওঁ ছোৱালীজনীৰ লগতে তাৰপাছত উঠি মেলি মই বহুত বেছি চাহ খাইছিলোঁ আগতে মানে 4-5 কাপলৈ হৈ গৈছিলে গাখীৰ চাহ কিন্তু ডক্টৰে মানা কৰি দিছে মোক গাখীৰ চাহ খাবলৈ গেছৰ কাৰণে বেয়া সেইটো কাৰণে মই এতিয়া এৰি দিলোঁ গধূলি টাইমত খাবলৈ চ' ছোৱালীজনীকো মই গৰু গাখীৰ দিওঁ যিহেতু চ' তাইৰ লগতে ময়ো একাপ লৈ লৈছোঁ আৰু ঘৰৰে কল আছিলে সেইবিলাকে আৰু যিটো এভেইলেবল পোৱা যায় গাঁৱত সেইখিনি মই খাওঁ তাৰপিছতে গধূলি টাইমত এইখিনিয়ে হয় আমাৰ চাহ তাহ খোৱা নহয় বিশেষকৈ তাৰপাছতে ডিনাৰ যিহেতু মই আগতে কৈছোঁ যে মই ডিনাৰ সোনকালে কৰি লওঁ 5-6 বজাৰ গধূলি টাইমতে মোৰ ডিনাৰ হৈ যায় তাৰ কাৰণে লৈছোঁ ঘেঁহু আটা তাৰপাছত তাৰ লগতে মিক্স কৰি দিছোঁ মই ৰাগী এটা মিলেট হয় আপোনালোকে দোকানত গৈ বিচাৰিলে পাবই ইয়াত যিখিনি ৰাগী পাইছোঁ সেইখিনি অকণমান বালি খহটা টাইপৰ এইখিনি যিটো ৰাগী দেখিছে সেইটো মই কেৰেলাৰ শাহুমাই মোক দি পঠাইছিলে তাৰ এটা পিয়'ৰ ৰাগী এইখিনি বহুত ছফ্ট আৰু বহুত ভাল টেষ্ট হয় খাবলৈ এইখিনি য'ত হ'লেও মিলাই পেলাই আপোনালোকে খাব পাৰে বহুত ভাল হয় আমাৰ হেল্থৰ কাৰণে সৰু ল'ৰা ছোৱালীকো দিব পাৰে মই বিশেষকৈ আটাত মিক্স কৰি খাওঁ বা ছোৱালীজনীক কেতিয়াবা পিউৰি বনাই মেলি দিওঁ সেইটো এটা বহুত ভাল অপশ্যন হয় তাৰপাছতে আটা যদি আপোনালোকে ৰাগী নাপায় তেন্তে আটা অকল নাখাব ঘেঁহু আটাত আপোনালোকে যিকোনো ভেজিটেবলছ মিক্স কৰি মিক্সিত পিচি মেলি তাৰ লগত সেনাই মেলি সেনেকৈ খাব আৰু ধুনীয়াকৈ কেতিয়াবা চুপ বনাই খাব আৰু এয়া দেখিছে নহয় ভাত লৈছোঁ মই ভাতটো মানে মোৰ ছোৱালীজনীকো মই চব্জি সেনাই মেলাই সেনেকৈ দিওঁ সেইটো কাৰণে মই লগতে লৈ লৈছোঁ কিন্তু মই নাখাওঁ মই জাষ্ট ৰুটি কেইখনমান লৈ লৈছোঁ যিটো ছোৱালীজনীয়ে মোৰ ব্ৰেষ্ট ফিডিং লৈ আছে সেইটো কাৰণে মই কোৱাণ্টিটি অকণমান বেছিকৈ লৈ লৈছোঁ চ' গাইজ আজিৰ ভিডিঅ'টো ইমানেই আই হোপ আপোনালোকে অকণমান হ'লেও এই ভিডিঅ'টোৰ পৰা যদি অকণমান হৈছে উপকাৰী হৈছে তেন্তে প্লিজ মোৰ ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰি দিব ধুনীয়াকৈ যদি কিবা এটা ভাল পাইছে বা বেয়াও পাইছে তেতিয়াও লিখি দিব কমেণ্টত তাৰপাছত চেনেলটো যদি ছাবস্ক্ৰাইব কৰে নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ নেক্সট এটা ভিডিঅ' লগ পাম বাই